নমস্কাৰ গ্ৰহণ কৰিব। প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাৰ বাইদেউসকলৰ কাৰণে খুবেই দৰকাৰী, বিশেষকৈ গণিত ছাৰ বাইদেউসকলক এইখিনি বস্তু লাগে যে চাৰিটা প্ৰক্ৰিয়া, গণিতত আমি চাৰিটা প্ৰক্ৰিয়া ব্যৱহাৰ কৰোঁ। প্ৰথম শ্ৰেণীৰ পৰাই ল'ৰা ছোৱালীবিলাক পাই আহে। প্ৰক্ৰিয়া চাৰিটা হ'ল যোগ প্ৰক্ৰিয়া, বিয়োগ প্ৰক্ৰিয়া, পূৰণ প্ৰক্ৰিয়া আৰু হৰণ প্ৰক্ৰিয়া। এতিয়া আমাৰ ক্লাছ 6 আৰু 7ত বিশেষকৈ খুবেই লাগি থাকে কেইটামান বিধি, আৰু সেই বিধিবিলাক আমি কেনেকৈ অংকত প্ৰয়োগ কৰোঁ বা বিধিবোৰ কেনেদৰে অংকত ব্যৱহাৰ হয় তাৰ বিষয়ে মই আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। তাৰে আমি চাৰিটা বিধি ব্যৱহাৰ কৰিব লাগে। 1 নম্বৰ হ'ল আবদ্ধ বিধি বা ক্লোজাৰ প্ৰপাৰ্টি, 2 নম্বৰ হ'ল বিনিময় বিধি বা কমিউলেটিভ প্ৰপাৰ্টি, 3 নম্বৰ হ'ল সহযোগ বিধি বা এছ'চিয়েটিভ প্ৰপাৰ্টি, আৰু 4 নম্বৰ হ'ল বিতৰণ বিধি, তাক ইংৰাজীত ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি বুলি কোৱা হয়। তো এই চাৰিটা বিধি আমি প্ৰক্ৰিয়া মানে যোগ প্ৰক্ৰিয়া, বিয়োগ প্ৰক্ৰিয়া, পূৰণ প্ৰক্ৰিয়া আৰু হৰণ প্ৰক্ৰিয়া কেনেদৰে ব্যৱহাৰ কৰোঁ তাক বুজাবলৈ মই এতিয়া বৰ্ডৰ ফালে গৈছোঁ। বিধিকেইটা চাওঁ, মই বৰ্ডত লিখিছোঁ। বিধিৰ নাম আবদ্ধ বিধি আৰু প্ৰক্ৰিয়া কেইটা চাৰিটা আছে: যোগ প্ৰক্ৰিয়া, বিয়োগ প্ৰক্ৰিয়া, পূৰণ প্ৰক্ৰিয়া আৰু হৰণ প্ৰক্ৰিয়া। তো আবদ্ধ বিধিত মানে এতিয়া যোগ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত যদি আমি আবদ্ধ বিধিটোৰ প্ৰয়োগ কৰোঁ, এনেকুৱা হ'ব যে এ এটা অখণ্ড সংখ্যা, বি বেলেগ এটা অখণ্ড সংখ্যা। এইটো ক্লাছ 7ৰ কাৰণে হয়, আৰু ক্লাছ 8ত পৰিমেয় সংখ্যা বুলি প্ৰথম অধ্যায়টো দিয়া আছে। তাতে আমি এ এটা বেলেগ পৰিমেয় সংখ্যা, বি এটা বেলেগ পৰিমেয় সংখ্যা যদি আমি যোগ কৰোঁ, যোগ কৰিলে যিটো আমি যোগফল পাম, নিশ্চয় যোগফল এটা আহিব। যোগফলটো যদি জেড মানে অখণ্ড সংখ্যাৰ অন্তৰ্ভুক্ত হয় বা কিউ মানে পৰিমেয় সংখ্যা, যদি পৰিমেয় সংখ্যাৰ অন্তৰ্ভুক্ত হয়, তাৰ মানে আমি চিম্পলি এনেকে মনত ৰাখিলে হ'ব যে এ এটা অখণ্ড সংখ্যা, বি আন এটা অখণ্ড সংখ্যা। এই দুটা যোগ কৰিলে আমি যোগফল যিটো এটা বেলেগ অখণ্ড সংখ্যা পাম, সেই অখণ্ড সংখ্যাটো যদি মানে সেই যোগফলটো যদি অখণ্ড সংখ্যা হয়, তেতিয়াহ'লে আমি সেই অখণ্ড সংখ্যা দুটা যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ বিধি মানি চলে বুলি আমি ক'ম। তো ক্লাছ 8ৰ কাৰণে আমি এটো এটা পৰিমেয় সংখ্যা, বি বেলেগ এটা পৰিমেয় সংখ্যা ধৰিব লাগিব। যোগ কৰিলে যিটো যোগফল পাম, সেই যোগফলটো যদি আন এটা পৰিমেয় সংখ্যা হয়, তেতিয়াহ'লে এই পৰিমেয় সংখ্যা দুটা যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ বিধি মানি চলে। এতিয়া এইটো আমি যদি বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আলোচনা কৰোঁ, যে এ এটা ক্লাছ 8ৰ কাৰণে হ'লে আমি পৰিমেয় সংখ্যা বুলি ক'ম, আৰু ক্লাছ 7ৰ কাৰণে হ'লে আমি এ বি এইবিলাক অখণ্ড সংখ্যা বুলি ক'ম। আপোনালোকে যিহেতু এইটো ভিডিঅ' শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে, শিক্ষক শিক্ষয়িত্ৰীৰ উপযোগী হোৱাকৈ বনাইছোঁ, সেইকাৰণে আমি দুয়োটা কথাই মেনশ্যন কৰি আছোঁ মই, যে এ এটা অখণ্ড সংখ্যা, বি আন এটা অখণ্ড সংখ্যা। যদি এই অখণ্ড সংখ্যা দুটাৰ বিয়োগ ফল, নিশ্চয় এটা বিয়োগ ফল পাম, বিয়োগ ফলটো যদি আন এটা অখণ্ড সংখ্যা, তেতিয়াহ'লে আমি ক'ম যে এই অখণ্ড সংখ্যা দুটা বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ বিধি মানি চলে। তো এইখিনি যিহেতু মই শিক্ষক শিক্ষয়িত্ৰীৰ উপযোগী হোৱাকৈ বনাইছোঁ বস্তুটো, সেইকাৰণে শিক্ষক শিক্ষয়িত্ৰীখিনিয়ে অলপ ভালকৈ আয়ত্ব কৰি ল'ব। কিন্তু যেনেকৈ ইয়াতে মই বৰ্ডত লিখিছোঁ, ঠিক এনেকৈ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো লিখিব পাৰে, কিন্তু এইখিনিয়ে চাফিচিয়েণ্ট নহয়। ল'ৰা ছোৱালীৰ কাৰণে হ'লে আমি আকৌ এক্সাম্পল ল'ব লাগিব। প্ৰত্যেকটো ঘৰতে ঘৰবিলাক অলপ ডাঙৰ ডাঙৰকৈ বনাই পেলাই এই ঘৰবিলাকতে যদি আপোনালোকে এক্সাম্পল লৈ দেখুৱাই দিয়ে, তেতিয়াহ'লে ল'ৰা ছোৱালীখিনি ধুনীয়াকৈ বুজি পাব। এইবাৰ আহোঁ পূৰণ প্ৰক্ৰিয়া সাপেক্ষে, যে এ এটা অখণ্ড সংখ্যা, বি আন এটা অখণ্ড সংখ্যা। এইটোৰ কাৰণে হ'লে পৰিমেয় বুলি ক'ব, যে এ এটা পৰিমেয় সংখ্যা, বি আন এটা পৰিমেয় সংখ্যা। পূৰণ কৰিলে পূৰণ ফলটো যদি আৰু যিটো পাম, সেই পূৰণ ফলটো যদি
অন্য এটা অখণ্ড সংখ্যা বা পরিমেয় সংখ্যা হয়, তেতিয়াহ'লে আমি কম এই অখণ্ড সংখ্যা দুটা বা পরিমেয় সংখ্যা দুটা পূরণ প্রক্রিয়া সাপেক্ষে আবদ্ধ বিধি মানি চলে। আমি এনেকে যদি মনত ৰাখো ষ্টুডেণ্টক ধুনীয়াকে বুজাব পাৰিম। তো একেদৰে হৰণ প্ৰক্ৰিয়া যে এ এটা অখণ্ড সংখ্যা বি আন এটা অখণ্ড সংখ্যা বা এ এটা পরিমেয় সংখ্যা বি আন এটা পরিমেয় সংখ্যা, এইটো হৰণ কৰি আমি যেটো হৰণ ফল পাম, হৰণ ফলটো মানে যদি অখণ্ড সংখ্যাৰ অন্তৰ্ভুক্ত হয় তেতিয়াহ'লে হৰণ প্ৰক্ৰিয়াটো আবদ্ধ বিধি মানি চলিব, কিন্তু নহয় সকলো অখণ্ড সংখ্যা বা পরিমেয় সংখ্যাই হৰণ প্ৰক্ৰিয়া সাপেক্ষে মানে আবদ্ধ নহয়। কিয় নহয়, যে এইখিনি ক্যালকুলেশন কৰি আমি যেটো হৰণ ফল পাম, হৰণ ফলটো ইয়াত এইটো ডাজ নট বিলংস টু লিখা হৈছে, তাৰ মানে অখণ্ড সংখ্যাৰ অন্তৰ্ভুক্ত নহয়। সকলো অখণ্ড সংখ্যা বা সকলো পরিমেয় সংখ্যাই যদি আমি এনেকে হৰণ কৰো হৰণ ফলটো মানে অন্তৰ্ভুক্ত নহব। সেইকাৰণে হৰণ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যা হওক বা পরিমেয় সংখ্যা হওক আবদ্ধ বিধি মানি নচলে। এতিয়া সিম্পলি মানে ভিডিওটো যেহেতু দীঘল হ'ব অলপ শর্ট কৰিছো। এনেকে আমি বাকি তিনটা প্ৰচেসও ল'ৰা ছোৱালীক বুজাই দিব পাৰো, আৰু আমি মনত ৰাখাৰ কাৰণে আমাৰ আয়ত্তটো ভাল থাকাৰ কাৰণে আমি এইটো ফৰ্মুলা আকাৰে এইখিনি বস্তু ল'ব পাৰো। যেনেকে বিনিময় বিধিৰ ক্ষেত্ৰত কি হ'ব, যে দুটা বেলেগ বেলেগ অখণ্ড সংখ্যা, এই এটা অখণ্ড সংখ্যা বি বেলেগ এটা অখণ্ড সংখ্যা, যদি যোগ কৰিলে যেটো যোগফল হ'ব, আকৌ যদি আমি প্ৰক্ৰিয়াটো এনেকে লওঁ যে বি যোগ এ এনেকে যোগ কৰিলে যেটো যোগফল পাম, এই দুয়োটা যোগফল যদি সমান হয়, সমান হ'বই নিশ্চয়, অখণ্ড সংখ্যা হলেও সমান হ'ব আৰু পরিমেয় সংখ্যা হলেও হ'ব। ক্লাস 7 কাৰণে হ'ব, ক্লাস 8 কাৰণে হ'ব, একেটা ফর্মুলাই। তো a প্লাস b সমান যদি b প্লাস a হয় তেতিয়াহ'লে এই অখণ্ড সংখ্যা দুটা যোগ সাপেক্ষে বিনিময় বিধি মানি চলে বুলি আমি কম। এতিয়া ল'ৰা ছোৱালীক এই বক্সটো ডাঙৰকে বনাই ইয়াতে এক্সাম্পল দিব, যেনেকে 2 যোগ 3 সদায় সমান হ'ব 3 যোগ 2, তাৰ মানে 3 আৰু 2 অখণ্ড সংখ্যা দুটা বা পরিমেয় সংখ্যা দুটা যোগ প্রক্রিয়া সাপেক্ষে বিনিময় বিধি মানি চলে। এবার আহিম আমি বিয়োগ প্রক্রিয়া, যে এ এটা অখণ্ড সংখ্যা বি বেলেগ এটা অখণ্ড সংখ্যা, এর পৰা বি বিয়োগ কৰিলে যেটো বিয়োগ ফল পাম, বিৰ পৰা এ বিয়োগ কৰিলে সেই বিয়োগ ফলটোৰ কেতিয়াও সমান নহব। এ বি দুটা অখণ্ড সংখ্যা হলেও নহব, পরিমেয় সংখ্যা হলেও নহব। যদি সমান নহয় তেতিয়াহ'লে আমি কম যে সেই সংখ্যাবিলাক তাৰমানে অখণ্ড সংখ্যাই হওক বা পরিমেয় সংখ্যাই হওক বিয়োগ প্রক্রিয়া সাপেক্ষে বিনিময় বিধি মানি নচলে। এতিয়া পূৰণ প্ৰক্ৰিয়াত আহিম, একেদৰে শর্টকাট কৰিম যেহেতু শিক্ষক শিক্ষয়িত্ৰী উপযোগী হোৱাকে বনাইছো। তো এ আৰু বি দুটা পূৰণ কৰিলে বেলেগ বেলেগ অখণ্ড সংখ্যা বা পরিমেয় সংখ্যা সদায় সমান হ'ব বি আৰু এ পূৰণ কৰিলে। গতিকে আমি কম যে পূরণ প্রক্রিয়া সাপেক্ষে অখণ্ড সংখ্যাই হওক বা পরিমেয় সংখ্যাই হওক বিনিময় বিধি মানি চলে। এবার আহো আমি হরণ প্রক্রিয়া। হরণ প্রক্রিয়াত কি হব, এ এটা বেলেগ অখণ্ড সংখ্যা বি বেলেগ এটা অখণ্ড সংখ্যা, যদি আমি এ বি রে হরণ কৰো কেতিয়াও সমান নাপাম বি এ রে হরণ কৰি যেটো হরণ ফল পাম তাৰ। গতিকে আমি কম যে এই পরিমেয় সংখ্যা বা অখণ্ড সংখ্যা, 7 কাৰণে হলে অখণ্ড সংখ্যা বুজাব লাগিব, এইটোৰ কাৰণে হলে পরিমেয় সংখ্যা বুজাব লাগিব। গতিকে হরণ প্রক্রিয়া সাপেক্ষে অখণ্ড সংখ্যাই হওক বা পরিমেয় সংখ্যাই হওক বিনিময় বিধি মানি নচলে। ভিডিওটো দীঘল হ'বৰ কাৰণে মই আৰু শর্টকাট কৰিছো। এবার 3 নম্বৰ আহিব সহযোগ বিধি। সহযোগ মানে আমি ল'ৰা ছোৱালীক বুজাওতে বিশেষকৈ এনেকে কওঁ যে ধৰা হল ঠাণ্ডাৰ দিন, তো ঠাণ্ডাৰ দিন 3জন মানুহ এ বি চি, তো এটা ঠাণ্ডাৰ দিনত যেহেতু আমি লেপ বা কম্বল উৰো, গতিকে যে এনেকুৱা এটা লেপে হওক বা কম্বলে হওক, ধৰি ললো কম্বল উৰি দুজনেহে শুব পাৰে, 3জনৰ কাৰণে সেই কম্বলটো নহয়, সাফিচিয়েন্ট নহয়। গতিকে আমি এনেকে ল'ৰা ছোৱালীক যদি বুজাও, মই বুজাইতো খুব ইন্টারেস্ট পাওঁ, যে প্ৰথমতে কি হল এ আৰু বি যদি ভিজিবল হৈছে ভিডিঅ'ত, এ আৰু বি এই দুটা কম্বলৰ ভিতৰত আছে অলপ সময়। তাৰ পিছত কি হল, অলপ সময় পিছত এওঁলোকৰ মানে এনেকুৱা সহযোগ কৰিব মন গ'ল যে নহয় সিটো অকলে ঠাণ্ডাত শুই আছে, যেহেতু সিৰ ওপৰত কম্বল নাই,
গতিকে যদি সহযোগ কৰিব বিচাৰে এইটো এনেকুৱা কেছ হ'ব পাৰে যে এ কম্বলৰ ভিতৰৰ পৰা বাহিৰত ওলাই আহিল আৰু চি বাহিৰত আছিল, গতিকে তাক ভিতৰত সোমাই দিল। তাৰ মানে কি কৰিল, এই দুজনে চিক সহযোগ কৰিল, সহযোগ কৰা, এছ'চিয়েট কৰা। গতিকে এনেকুৱা মানে এনেকে আমি সহযোগ কৰিব পাৰো। সংখ্যাৰ ক্ষেত্ৰত ঠিক তেনেকুৱাই হ'ব যে তিনিটা অখণ্ড সংখ্যা এ যোগ বি যোগ চি এনেকুৱা যদি হয়, প্ৰথম যদি আমি এ আৰু বি যোগ কৰো, যিমান যোগফল পাম সেই যোগফলৰ লগত যদি আন এটা তৃতীয়টো অখণ্ড সংখ্যা বা পৰিমেয় সংখ্যাক যদি যোগ কৰো, টোটেল যোগফলটো যিমান হ'ব আমি সদায় সমান পাম কাৰ, এ বেলেগকে ৰাখি বি আৰু চি আগত যোগ কৰি কম্বলৰ ভিতৰৰ তাৰমানে এই দুটা আগত যোগ কৰি পেলাই সেই যোগফলৰ লগত যদি আকৌ এ যোগ কৰা হয়, টোটেল যিটো যোগফল হ'ব আগৰ যোগফলটোৰ লগত সদায় সমান হ'ব। তেতিয়া আমি কি ক'ম যে এই প্যাটাৰ্ণটো মানে এই সংখ্যাবিলাক কি হ'ব, যোগ প্ৰক্ৰিয়া সাপেক্ষে সহযোগ বিধি মানি চলে। এনেকে যদি বুজায়, তাৰপিছত আপোনালোকে এক্সাম্পল ল'ব, এক্সাম্পল ল'লে ল'ৰা ছোৱালীখিনি ধুনীয়াকে বুজি পায়। এতিয়া বিয়োগ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কি আহিব যে সেই একেদৰে যে এই দুটা কম্বলৰ ভিতৰত থাকিল, এইটো বাহিৰত আছিল, পিছৰবাৰ কি হ'ল এই ভিতৰৰ পৰা এটা বাহিৰত আহিল আৰু বাহিৰতটো ভিতৰত গ'ল, এনেকুৱা যদি ভিজিবল হৈছে। তো এইটো কিন্তু কেতিয়াও সমান নহয়। তাৰমানে প্ৰথম অখণ্ড সংখ্যাৰ পৰা দ্বিতীয় অখণ্ড সংখ্যাটো বিয়োগ কৰি পেলাই যিখিনি বিয়োগ ফল হ'ব, তাৰ পৰা তৃতীয়টো অখণ্ড সংখ্যা বিয়োগ কৰি মানে যিখিনি মানে বিয়োগ ফল পাম সেইটো সমান নহ'বগৈ যে প্ৰথমটো আগত ৰাখি পেলাই দ্বিতীয় দুটা বিয়োগ কৰি লৈ পেলাই বিয়োগ ফলখিনি যদি প্ৰথমটোৰ পৰা মাইনাছ কৰোঁ তাৰ সমান কেতিয়াও নহয়। আৰু সেইকাৰণে আমি ক'ম যে অখণ্ড সংখ্যাই বা পৰিমেয় সংখ্যাই বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে সহযোগ বিধি মানি নচলে। এইটো যিহেতু সমান নহয়, ইকুৱেল আমি বাকী তিনিওটাতে কিন্তু ইকুৱেলৰ লগত কম্পেয়াৰ কৰিব লাগিব। গোটেইকেইটাতে চাব ইকুৱেল ডাজ নট ইকুৱেল, মানে ইকুৱেলটোৰ লগতহে কেলকুলেশ্যন। অকল আবদ্ধ বিধিটোত কি হয়, বিলংছ টু লিখা হয়, মানে অন্তৰ্ভুক্ত, যে এ আৰু বি যোগ কৰি পেলাই যোগফলটো যদি অখণ্ড সংখ্যাৰ অন্তৰ্ভুক্ত হৈছিল তেতিয়াহ'লে সেই প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ বিধি মানি চলে বুলি কৈছিলো, কিন্তু বাকী তিনিওটাতে চাব ইকুৱেল আছে। তো এইবাৰ পূৰণ প্ৰক্ৰিয়া যদি অহা যায়, তেনেকে প্ৰথম দুটা কম্বলৰ ভিতৰত আছে, তাৰ লগত যদি আৰু এটা সংখ্যা পূৰণ কৰা হয়, এবাৰ যদি সহযোগ কৰে কি হ'ব, কম্বলৰ ভিতৰতটো বাহিৰত আহিল আৰু এই বাহিৰতটো ইয়াৰে ভিতৰৰ এটাৰ লগত এনেকে কম্বলৰ ভিতৰত সোমাল। এইবাৰ আগৰ সংখ্যা দুটা পূৰণ কৰি যিটো পূৰণ ফল হৈছিল তাৰ লগত তৃতীয় সংখ্যাটো পূৰণ কৰি যিটো টোটেল পূৰণ ফল হৈছিলে, আৰু এনেকে যদি পূৰণ কৰোঁ দ্বিতীয় দুইটা আগত পূৰণ কৰি লৈ প্ৰথমটোৰ লগত যদি এই পূৰণ ফলখিনিক পূৰণ কৰোঁ, যিখিনি পূৰণ ফল পাম সদায় সমান হ'ব। গতিকে আমি ক'ম পূৰণ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যা বা পৰিমেয় সংখ্যাই সহযোগ বিধি মানি চলে। আৰু এইটো তেনেদৰে হৰণৰ ক্ষেত্ৰত কি হ'ব, অখণ্ড সংখ্যা বা পৰিমেয় সংখ্যাই কি কৰিব, সহযোগ বিধি মানি নচলিব। বাকী আৰু নকলে বুজি পাব, যিহেতু মই এইটো শিক্ষক শিক্ষয়িত্ৰীৰ উপযোগী হোৱাকৈ বনাইছো, গতিকে ইমান ডিটেইলছ নকলেও নিশ্চয় বুজি আমি সকলোৱে পাওঁৱেই। তো মনত ৰাখিবৰ কাৰণে মই এই পেটাৰ্ণটো বনাইছিলো। তেনেকে লাষ্ট 4 নম্বৰ বিতৰণ বিধি, ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি, এইটোত আমি যদি এনেকে a ইনটু বি প্লাছ চি সমান যদি a ইনটু বি আকৌ এই প্লাছ a ইনটু চি, এইখিনি পূৰণ ফল আৰু এইখিনিৰ পূৰণ ফল যদি আমি যোগ কৰোঁ যিমান পাম, যদি এইখিনিৰ লগত সমান হয় তেতিয়াহ'লে সেইটো সেই প্ৰক্ৰিয়াটো বিতৰণ বিধিত মানে আছে বুলি ক'ম, বা বিতৰণ বিধি এইটোকে ক'ম। ইয়াক কিন্তু যোগ আৰু পূৰণ সাপেক্ষে বিতৰণ বিধি বুলি কোৱা হয়। একেদৰে যদি আমি বি আৰু চিৰ মাজত মাইনাছ আনো, মানে দ্বিতীয়টো আৰু তৃতীয়টোৰ মাজত যদি বিয়োগ আনো, আমি যদি বিতৰণ কৰোঁ এৰ লগত বি ইনটু হ'ব আৰু বিয়োগ এৰ লগত চি ইনটু হ'ব, এইখিনি কেলকুলেশ্যন কৰিলে যদি এইখিনি সমান হয় তেতিয়াহ'লে আমি ক'ম যে এইটো বিয়োগ আৰু
পূৰণ সাপেক্ষে বিতৰণ বিধি, আৰু এই বিতৰণ বিধিটো পূৰণ প্ৰক্ৰিয়া আৰু হৰণ প্ৰক্ৰিয়া সাপেক্ষে প্ৰযোজ্য নহয়। তো মই আশা কৰিছোঁ নিশ্চয় এইখিনি কথা যদি আমি শিক্ষক হিচাপে ভালকে মনত ৰাখোঁ, ল'ৰা ছোৱালীক বুজোৱাৰ সময়ত আমি এই পেটাৰ্ণটো ঠিকে লিখি পেলাই প্ৰত্যেকটো ঘৰতেই কিন্তু আমি এক্সাম্পল ইউজ কৰিব লাগিব। যিমান বেছি এক্সাম্পল ইউজ কৰিব ল'ৰা ছোৱালী সিমান ক্লিয়াৰ হ'ব। তো আশা কৰিছোঁ সকলোৱে এই বিধি আৰু প্ৰক্ৰিয়াখিনি নিশ্চয় ধুনীয়াকৈ বুজি পাইছে। ধন্যবাদ।